প্ৰাণনাশী এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ ৰাজ্যত ক্ৰমাৎ সংহাৰী ৰূপ ধাৰণ কৰিছে জাপানিজ এনকেফেলাইটিছে এইবাৰ বাইহাটা চাৰিআলিত জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু বাইহাটা চাৰিআলিৰ মান্দাকাটা হিমেলিবাৰী গাঁৱৰ ৰহিম উদ্দিন নামৰ লোকজনৰ মৃত্যু পৰীক্ষা নিৰীক্ষা কৰাৰ পাছত জাপানিজ এনকেফেলাইটিছ বুলি ধৰা পৰিল যদিনো তেখেত যোৱাকালি মৃত্যু হ'ল অঞ্চলটোত জাপানিজ এনকেফেলাইটিছৰ সংহাৰ তাৰ পাছতো স্বাস্থ্য বিভাগে কোনো ধৰণৰ প্ৰতিৰোধৰ ব্যৱস্থা নকৰা বুলি অভিযোগ তুলি ক্ষোভ মৃতকৰ পৰিয়ালৰ মুছলপুৰতো জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত হৈ প্ৰাণ গ'ল এগৰাকী মহিলাৰ পলাচী আমিন গাঁৱৰ অম্বিকা তামাং নামৰ মহিলাগৰাকীৰ জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু এই খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ সমানে বিৰাজ কৰিছে আতংকই ঠিক 5 দিন আগত এজনী আমাৰ সদ্য বিবাহিতা যাৰ নেকি 6 মাহ সম্পূৰ্ণ হোৱাই নাছিলে এনেতে তেওঁ জ্বৰ আহিছিলে জ্বৰ আহাত তেওঁ মৃত্যুবৰণ কৰিলে নগাঁওতো জাপানিজ এনকেফেলাইটিছে ধাৰণ কৰিছে ভয়ংকৰ ৰূপ জিলাখনত মাৰাত্মক ৰোগবিধত আক্ৰান্ত হৈ এই পৰ্যন্ত 7জন লোকৰ মৃত্যু হোৱাৰ লগতে 20জনৰো অধিক আক্ৰান্ত হৈছে নগাঁৱৰ পুৰণি গুদামৰ হাতীগাঁৱত এই ৰোগত আক্ৰান্ত হৈছে ননী দেৱী নামৰ আন এগৰাকী মহিলা শংকাই বিৰাজ কৰিছে শোণিতপুৰৰ বালিপৰাটো বামগাঁও বাগিচাৰ এজন লোক জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত হৈছে বৰ্তমান তেওঁ চিকিৎসাধীন মিছন হাস্পতালত 2014 বৰ্ষত মহামাৰী ৰূপ লোৱা ৰোগবিধে প্ৰাণ লৈছিল 379 জনৰ সেই ভয়ংকৰ ঘটনাৰ পুনৰাবৃত্তি নহওক ব্যৱস্থা ল'বলৈ ওলাইছে চৰকাৰে কৰিছে ঘৰে ঘৰে ভেকচিনৰ ব্যৱস্থা সজাগতা সৃষ্টিৰো লক্ষ্য স্বাস্থ্যমন্ত্ৰীৰ কিন্তু সকলো ক্ষিপ্ৰ হ'ব লাগিব সময় খুবেই কম ব্যুৰ ৰিপৰ্ট প্ৰাগ নিউজ